সময় পাৰ্থ প্ৰিয় দৰ্শক আজি আন এটা হিপোক্ৰেসি পাকিস্তান বা তুৰস্ক বা আজাৰবাইজানৰ আন এক হিপোক্ৰেসি আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছো মূলত পাকিস্তানৰ আন এক হিপোক্ৰেসি আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছো পাকিস্তানৰ পৰম বন্ধু হৈছে চীন চাইনা চীন হৈছে পাকিস্তানৰ পৰম বন্ধু অল ওয়েদাৰ ফ্ৰেন্ড এই পৰ্যায়লৈকে সেই বন্ধুত্ব পাকিস্তানে 1962 চনৰ ভাৰত চীনা যুদ্ধৰ পিছত 1963 চনত চীনো পাকিস্তান এগ্ৰিমেন্ট সাইন কৰি পাকিস্তানৰ এটা অংশ যি অংশ পাকিস্তানে ভাৰতবৰ্ষৰ পৰা অবৈধভাৱে দখল কৰিছিল পাক অধিকৃত কাশ্মীৰৰ এটা অংশ সাক্সগাম ভেলি পাকিস্তানে চীনক উপহাৰ দিছিল বন্ধুত্ব সেই পৰ্যায়লৈকে কিন্তু প্ৰিয় দৰ্শক পাকিস্তান এখন মুছলমান মেজৰিটি কান্ট্ৰি মুসলিম মেজৰিটি দেশ পাকিস্তান হৈছে ইসলামিক ৰিপাব্লিক অফ পাকিস্তান পাকিস্তানৰ সাংবিধানিক ধৰ্মই হৈছে ইছলাম পাকিস্তানৰ যি পৰিকাঠামো সেই পৰিকাঠামোৰ কোৰ বা কেন্দ্ৰীয় যিটো প্ৰমূল্যবোধ হৈছে সেই প্ৰমূল্যবোধটোৱে হৈছে ধাৰ্মিক ইছলামৰ সৈতে জড়িত ইতিমধ্যে আৰ্মিৰ যিগৰাকী প্ৰতিনিধি কিছুদিনৰ আগতে তেওঁ স্পষ্টকৈ কৈছে যে ইছলাম হৈছে কোৰ আৰ্মিৰ প্ৰশিক্ষণৰ মূল কেন্দ্ৰবিন্দুৱে হৈছে ইছলাম ধৰ্ম তেনে স্থলত পাকিস্তানৰ যিখন দেশ পৰম বন্ধু চাইনা পিপলছ ৰিপাব্লিক অফ চাইনা বা চীন দেশ সেই দেশখনে কিন্তু মুছলমানৰ ওপৰত নিজ দেশৰ মুছলমানৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছে বন্ডেড লেবাৰ কৰিছে জেলৰ ভিতৰত ৰাখিছে ডিটেইন কৰি ৰাখিছে ৰি এডুকেশ্যনৰ নামত ডি ৰেডিকেলাইজেশ্যনৰ নামত লাখ লাখ মুছলিমৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছে কেনেকৈ চলাইছে গোটেই বিষয়টো চীনে গোপনে ৰাখিব বিচাৰে কিন্তু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চীনৰ এই যি কপটীয়া চীনৰ এই যি অভিসন্ধিৰ কথা বিভিন্ন সময়ত প্ৰকাশ পাইছে চীনত সিংজিয়াং নামৰ এখন অটোনমাস প্ৰভিন্স আছে সিংজিয়াং উইঘুৰ অটোনমাস ৰিজন বুলি এখন ৰাজ্য আছে সেইখন ৰাজ্যত প্ৰায় 50% যি ৰাজ্যখনৰ নিবাসী সেই সকল ইছলাম ধৰ্মী উইঘুৰ বুলি কোৱা হয় তেওঁলোকক উইগাৰ বা উইঘুৰ বুলি কোৱা হয় প্ৰায় 12 লাখ জনসংখ্যা আছে উইঘুৰ তেওঁলোকৰ 12 লাখ জনসংখ্যাৰ আজিৰ তাৰিখত প্ৰায় 1,20,000 লোকক ৰি এডুকেশ্যনৰ নামত ডিটেইন কৰি ৰখা হৈছে ৰি এডুকেশ্যন তেওঁলোকক চীন দেশৰ যি প্ৰমূল্যবোধ বা চীন দেশৰ যি উদ্দেশ্য বা চীন দেশৰ যি আন ব্যৱস্থাসমূহ সেই ব্যৱস্থাসমূহৰ সৈতে সেই সকল লোকক এক প্ৰকাৰ জেল কৰিবলৈ বা সেই সকল লোকক অৱগত কৰাৰ নামত ৰি এডুকেশ্যনৰ এক প্ৰকল্প হাতত লৈ চীন দেশে সেই সকল লোকক সংখ্যালঘু লোকসকলক চীন দেশতো তেওঁলোক সংখ্যালঘু ইছলাম ধৰ্মী লোকসকলক অকথ্য নিৰ্যাতন চলাইছে কি ধৰণে নিৰ্যাতন চলাইছে চীন দেশৰ কোন প্ৰান্তত তেওঁলোকে বসবাস কৰি আহিছে হাজাৰ হাজাৰ বছৰ ধৰি নিগাজিকৈ বসবাস কৰি আহিছে মেপৰ যোগেদি আপোনালোকক বুজাব বিচাৰিম এই যি ছবি আপোনালোকক দেখুৱাইছো এইটো হৈছে প্ৰতিবাদ সাব্যস্ত কৰা সেই সকল উইঘুৰ মুছলমানৰ এজন প্ৰতিবাদীৰ ছবি এখন মাস্ক পৰিধান কৰি লৈছে যিখন মাস্কৰ যোগেদি সেই অকথ্য নিৰ্যাতনৰ কথা প্ৰতীকী অৰ্থত এই প্ৰতিবাদকাৰীজনে দেখুৱাব বিচাৰিছে ইন্টাৰনেটৰ পৰা এই ছবিখন সংগ্ৰহ কৰি লোৱা হৈছে ব্যৱহাৰৰ অনুমতি লৈ এতিয়া আমি দেখুৱাব বিচাৰিম মেপৰ জৰিয়তে বিশ্লেষণ কৰিব বিচাৰিম কি অঞ্চলত কোনটো অঞ্চলত সেই সকল লোকে বসবাস কৰে এইখন চাওক যদি আপোনালোকে দেখা পাইছে এই বিশেষ এই অঞ্চলটো হৈছে উইঘুৰ অটোনমাস ৰিজন সিংজিয়াং উইঘুৰ নামত অটোনমাস কিন্তু সম্পূৰ্ণৰূপে এই বেইজিঙৰ যোগেদি সম্পূৰ্ণৰূপে পৰিচালিত হয় কমিউনিষ্ট পাৰ্টি অফ চাইনাৰ যোগেদি সম্পূৰ্ণৰূপে পৰিচালিত হয় এই অঞ্চলৰ লোকসকল আৰু এই অঞ্চলতে যিসকল উইঘুৰ ইছলাম ধৰ্মী লোকসকলৰ কথা কৈছো সেই সকল লোকে 100% এই অঞ্চলতে থাকে প্ৰায় 12 লাখ তেওঁলোকৰ পপুলেশ্যন তেওঁলোকৰ ভাষাটো তুৰ্কিছ ভাষা সদৃশ কাৰণ তেওঁলোকৰ ঠিক ওপৰতে কিৰগিস্তান আছে তাজিকিস্তান আছে আৰু ঠিক পশ্চিমলৈ আফগানিস্তান আছে যেহেতু আফগানিস্তান তাজিকিস্তান কিৰগিস্তান আদি ইছলাম ধৰ্মী দেশৰ সৈতে তেওঁলোকে সীমান্ত শেয়াৰ কৰে সীমান্ত লাগি আছে গতিকে এই চীনৰ উত্তৰ চীনৰ বা উত্তৰ পশ্চিম চীনৰ এই অঞ্চলৰ প্ৰায় 12 লাখ লোক ইছলাম ধৰ্মী হাজাৰ হাজাৰ বছৰ ধৰি তেওঁলোক ইয়াতে নিগাজিকৈ বাস কৰিছে আৰু ঠিক তললৈ ঠিক দক্ষিণ পশ্চিমলৈ ভাৰতবৰ্ষ বা কাশ্মীৰৰ সেই অংশ যি অংশ চীনে
আকসাই চীন বুলি যাক কওঁ চীনে অবৈধভাৱে দখল কৰি ৰাখিছে আৰু তাৰ সমান্তৰালকৈ ঠিক পশ্চিমলৈ আফগানিস্তান আছে আৰু আফগানিস্তানৰ পৰা ঠিক তললৈ আহিলে অৰ্থাৎ ঠিক দক্ষিণলৈ পাকিস্তানে অবৈধভাৱে দখল কৰি থোৱা পাকিস্তান অকুপাইড কাশ্মীৰ সংযুক্ত হৈ আছে সিংজিয়াঙৰ সৈতে বা উইগুৰসকলৰ সেই অঞ্চলৰ সৈতে আৰু পাকিস্তানৰ পৰা চীন দেশ সংযোগী যি চাইনা পাকিস্তান ইকনমিক কৰিডৰ সেই কৰিডৰটো একেবাৰে পাকিস্তানৰ পৰা আৰম্ভ হৈ K2 বা কৈলাশ মাউণ্টেনৰে পাৰ হৈ হিমালয় পৰ্বত পাৰ হৈ চীনত প্ৰৱেশ কৰিছে গৈ চাইনা পাকিস্তান ইকনমিক কৰিডৰৰ সেই ৰাস্তাটোৱে পাকিস্তানৰ পৰা উইগুৰসকলে বসবাস কৰা সেই প্ৰভিন্সখনক সংযোগ কৰিছে আৰু পুনপটীয়াকৈ বাছেৰে পাকিস্তানৰ পৰা উইগুৰসকলে বসবাস কৰা সিংজিয়ান প্ৰভিন্সলৈ যাব পাৰি পাকিস্তানী লোকসকল চাইনালৈ যাবলৈ হলে বাছেৰে তেওঁলোকে এই ধৰণে যাত্ৰা কৰে যি কি নহওক এই সিংজিয়াং প্ৰভিন্সত মই কলোৱে 12 লাখ মান ইছলাম ধৰ্মী লোক আছে তেওঁলোকৰ যি জীৱনশৈলী তেওঁলোকৰ যি ভাষা বা তেওঁলোকৰ যি আচাৰ আচৰণ বা তেওঁলোকৰ কামকাজৰ পদ্ধতি বা উপাসনাৰ পদ্ধতি চীন দেশৰ আন লোকসকলতকৈ পৃথক চীন দেশত প্ৰায় 90% অধিক লোকে মেণ্ডাৰিন ভাষা কয় আৰু কেণ্টনিজ ভাষা কিছু সংখ্যকে কয় আৰু এই সকল লোকে উইগুৰসকলৰ যেটো ভাষাটো তুৰ্কিছ ভাষাৰ লগত মিলে কাৰণ তেওঁলোকৰ দাঁতিকাষৰীয়া যি কিখন দেশ সেইখন দেশ ইছলাম ধৰ্মী দেশ আৰু সেই কিখন দেশত যেহেতু তুৰ্কিছ ভাষা বা তুৰ্কিছ সংস্কৃতিৰ প্ৰভাৱ আছে সেই কাৰণে উইগুৰসকলেও তুৰ্কিছ ভাষা কয় বুলি এক প্ৰকাৰ ক'ব পৰা যায় গতিকে দেখা পোৱা গৈছে সেই অঞ্চলতো চীন দেশে ডেমোগ্ৰাফিক চেঞ্জেছ বহুকেইটা আনিছে আজিৰ তাৰিখত আপুনি যদি সিংজিয়াং প্ৰভিন্সৰ জনগাঁথনিটো পৰীক্ষা কৰে দেখিব আজি কিছু দশকৰ পৰা মেইনষ্ট্ৰীম চাইনাৰ পৰা যিসকল হান সম্প্ৰদায়ৰ লোক এথনিক মেজৰিটি হান সম্প্ৰদায়ৰ লোকসকল হৈছে প্ৰায় 80 পৰা 90% লোক চীন দেশত হান সম্প্ৰদায়ৰ লোকসকলক পৰিকল্পিতভাৱে স্থানান্তৰ কৰা হৈছে সিংজিয়াং প্ৰভিন্সলৈ যাতে উইগুৰসকলৰ প্ৰভুত্ব কেতিয়াও এষ্টাব্লিছ হ'ব নোৱাৰে সিংজিয়াং প্ৰভিন্সত আৰু তাৰ সমান্তৰালকৈ উইগুৰসকলক বন্ধুৱা শ্ৰমিক হিচাপে বা বন্ডেড লেবাৰ হিচাপে নিয়োজিত কৰা হৈছে কটনৰ প্ৰডাকশন বুজন সংখ্যক কটনৰ প্ৰডাকশন সেই অঞ্চলত হয় আৰু কটন প্ৰডাকশনৰ গোটেই প্ৰক্ৰিয়াটোত বন্ডেড লেবাৰ হিচাপে চীনে বা বেইজিঙে বন্ডেড লেবাৰ হিচাপে অভিযোগ উত্থাপন হৈছে সেই সকল লোকক ব্যৱহাৰ কৰা বুলি আৰু তাৰ সমান্তৰালকৈ এই অঞ্চলত উইগুৰসকলৰ যি মছজিদ বিভিন্ন সংবাদপত্ৰত আপোনালোকে ইন্টাৰনেটত সাৰ্চ কৰিলে বিভিন্ন বিশ্বৰ বিখ্যাত সংবাদ মাধ্যমসমূহত সেই বিষয়টোত বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে এই অঞ্চলটোত মছজিদবোৰ ধ্বংস কৰি দিয়া হৈছে তাৰ সমান্তৰালকৈ ইছলাম ধৰ্মী লোকসকলে নিজৰ ঘৰ বা উপাসনাস্থলীৰ ওপৰত এটা ডুম সৃষ্টি কৰে ডুম এটা থাকে তেওঁলোকৰ সেই ডুমটো নিৰ্মাণৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা জাৰি কৰিছে বেইজিঙে সেই সিংজিয়াং অঞ্চলত আৰু সিংজিয়াং যদি চাবলৈ যোৱা যায় এক গুৰুত্বপূৰ্ণ অঞ্চল এই গোটেই লাইনটো হৈছে হিমালয় পৰ্বত একেবাৰে আমাৰ মেঘালয়ৰ পাহাৰ কিটাৰ পৰা আৰম্ভ কৰি হিমালয় পৰ্বত সমাপ্ত হৈছে পাকিস্তান অকুপাইড কাশ্মীৰত হিমালয়ৰ হিপাৰে এক প্ৰকাৰ টিবেট তথা সিংজিয়াং বুলি এক প্ৰকাৰ ক'ব পৰা যায় আৰু সিংজিয়াং এক ষ্ট্ৰেটেজিক্যালি খুব গুৰুত্বপূৰ্ণ স্থানত লোকেটেড বুলি সেই কাৰণে ক'ব পৰা যায় ভৌগোলিকভাৱে খুবেই গুৰুত্বপূৰ্ণ এক স্থানত সিংজিয়াং অৱস্থিত বুলি ক'ব পৰা যায় কাৰণ এক প্ৰকাৰ ট্ৰেড ৰুট আজিৰ ট্ৰেড ৰুট নহয় সিংজিয়াং চীন দেশৰ কাৰণে বহু হাজাৰ বছৰৰ আগৰ পৰা ট্ৰেড ৰুট যেটো সিল্ক ৰুটৰ কথা কোৱা যায় সিল্ক ৰুটটো সিংজিয়াং হৈয়ে পশ্চিম এছিয়ালৈ সংযুক্ত হৈছে গতিকে তেনেস্থলত এটা সময়ত উইগুৰসকল নিগাজিকৈ থকা এই সিংজিয়াং খুবেই গুৰুত্বপূৰ্ণ আছিল কিন্তু এতিয়া কেৱল সেই অঞ্চলত ইছলাম ধৰ্মী লোকসকল থকাৰ কাৰণে তেনে ধৰণৰ অকথ্য নিৰ্যাতন বেইজিঙৰ পৰা চলোৱা হৈছে বুলি বিভিন্নজনে ক'ব খোজে সিংজিয়াং প্ৰভিন্সত গতিকে সেই সিংজিয়াং প্ৰভিন্সত মূলসুটিৰ চীনাসকলৰ পৃষ্ঠপোষকতাত বা কমিউনিষ্ট পাৰ্টি অফ চাইনাৰ পৃষ্ঠপোষকতাত তেনে ধৰণৰ অকথ্য নিৰ্যাতন চলোৱা হৈছে তাৰ সমান্তৰালকৈ উইগুৰ হৈছে তেল আৰু প্ৰাকৃতিক গেছ সমৃদ্ধ এক অঞ্চল বুজন বৃহৎ পৰিমাণৰ তেল আৰু প্ৰাকৃতিক গেছ উইগুৰৰ মাটিৰ তলত আছে আৰু সেই কাৰণেও ৰঙা চীনৰ খেন চকু সেই অঞ্চলত আৰু বিভিন্ন সময়ত বিদেশী বহু ৰাষ্ট্ৰই মূলত মাৰ্কিন যুক্তৰাষ্ট্ৰ UK কেনেডা আদিয়ে
চীনে যে এক ধৰণৰ নৰসংহাৰ উইঘুৰত চলাই আছে সেই কথা প্ৰকাশ্যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিছে আৰু এক প্ৰকাৰ সেইবোৰ দেখে উইঘুৰ সম্প্ৰদায়ৰ লোক ইছলাম ধৰ্মী লোকসকলক চাইনাই যে এক ধৰণৰ ৱাইপ আউট কৰাৰ একেবাৰে নিশ্চিহ্ন কৰাৰ এক ষড়যন্ত্ৰ কৰিছে সেইবোৰ দেখে এই কথাও বিভিন্ন সময়ত আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত উত্থাপন কৰিছে এই উইঘুৰৰ ইছলাম ধৰ্মী লোকসকলৰ মাজত মূলসুঁতিৰ বেইজিঙৰ পৃষ্ঠপোষকতাত মাছ ষ্টেৰিলাইজেশ্যনৰ প্ৰক্ৰিয়াও আৰম্ভ কৰাৰ বিভিন্ন সময়ত খবৰ আহিছিল যাতে তেওঁলোকৰ সন্তান জন্ম নহয় নতুবা যিটো পৰিয়ালত সন্তান জন্ম হৈছে সেই পৰিয়ালটোৰ সন্তানক পিতৃ মাতৃৰ পৰা আঁতৰাই লৈ অহাৰো বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় চীন দেশে এনেকুৱা কাম কৰাৰ উদাহৰণ আছে মন কৰিব ৮০ দশকত চীন দেশত যাতে জনসংখ্যা আর যি এক বিস্ফোৰণ ৰোধ কৰিবলৈ চীন দেশে এক সন্তানৰ নীতি গ্ৰহণ কৰিছিল এতিয়া এটা পৰিয়ালত বাধ্যতামূলকভাৱে এটাই সন্তান থাকিব আৰু সেই নীতিক ১০০% কাৰ্যকৰী কৰিবলৈ চীনে যি ধৰণে অকথ্য নিৰ্যাতন নিজৰ মানুহৰ ওপৰত চলাইছিল নিজৰে লোকসকলৰ ওপৰত চলাইছিল মূলসুঁতিৰ চীনা লোকসকলৰ ওপৰত চলাইছিল পেটৰ ভিতৰতে সন্তানক নষ্ট কৰি দিয়া বা ভ্ৰূণ নষ্ট কৰি দিয়া বা যদিহে জন্ম পায় সেই সন্তানক নিচিহ্ন কৰি দিয়া ইত্যাদি পদক্ষেপবোৰ চীন দেশে গ্ৰহণ কৰিছিল এটা সন্তানৰ যেতিয়া নীতি গ্ৰহণ কৰিছিল গতিকে সেই চীন দেশে উইঘুৰ অঞ্চলত অকথ্য নিৰ্যাতন চলাইছে সেই দিশত আচৰিত হ'বলগীয়া একো নাই গতিকে সেইখন চীন আজিৰ তাৰিখত পাকিস্তানৰ বন্ধু পাকিস্তানে কেতিয়াও চীন দেশত যে ইছলাম ধৰ্মী লোকসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলি আছে সেই বিষয়টো কেতিয়াও উত্থাপন নকৰে কোনো এখন মঞ্চত সেয়া ডমেষ্টিক প্লেটফৰ্মেই হওক বা ইণ্টাৰনেশ্যনেল প্লেটফৰ্মেই হওক ক'তো সেই কথা উল্লেখ নকৰে সেই কথা কেতিয়াও উল্লেখ কৰা নহয় 1990 চনত সেই উইঘুৰসকলে উইগাৰ বুলিও কোৱা হয় তেওঁলোকে সিংজিয়াং প্ৰভিন্সত বিদ্ৰোহ কৰিছিল বা তেওঁলোকে আন্দোলন কৰিছিল বিশেষকৈ হান সম্প্ৰদায়ৰ লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকে আন্দোলন কৰিছিল আৰু তেতিয়াই এক সুযোগ গ্ৰহণ কৰিছিল বেইজিঙে সেই আন্দোলন মখিমূৰ কৰিবলৈ বিভিন্ন অকথ্য নিৰ্যাতন চলাইছিল বা বিভিন্ন এনে পদক্ষেপ গ্ৰহণ কৰিছিল যিবোৰ পদক্ষেপ এক প্ৰকাৰ মানৱ অধিকাৰ সম্পূৰ্ণৰূপে উলংঘা কৰাৰ সদৃশ পদক্ষেপ আছিল আৰু মানৱ অধিকাৰ চীন দেশে উইঘুৰসকলৰ মাজত উলংঘা কৰাৰ বিভিন্ন সময়ত অভিযোগ আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন হৈছে মই ক'লোৱে মাৰ্কিন যুক্তৰাষ্ট্ৰ UK কানাডা আদি দেশে চীন দেশে উইঘুৰসকলৰ মাজত মানৱ অধিকাৰ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল কিন্তু পাকিস্তানে চকুমুদা কুলিৰ ভাও ধৰে কেৱল ভাৰতৰ সৈতে শত্ৰুতা কৰিবলৈ চীনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছে তৎসত্ত্বেও চীন দেশে ইছলাম ধৰ্মী লোকসকলক তেনে ধৰণৰ নিৰ্যাতন চলোৱাৰ কথা জানিও পাকিস্তানে কিন্তু সম্বন্ধ স্থাপন কৰিছে ইয়াৰ পৰাই প্ৰকাশ পায় পাকিস্তান কেনে ধৰণৰ এখন হিপোক্ৰেটিক কাণ্ট্ৰি কেনে ধৰণৰ এখন দুইতলীয়া দেশ তাৰ পৰাই প্ৰমাণ পায় আজিৰ সম্পৰ্ক নহয় চীনৰ সৈতে পাকিস্তানৰ সম্পৰ্ক সেই 1963 চনত যেতিয়া চীন আৰু ভাৰতবৰ্ষৰ মাজত যুদ্ধ হ'ল তাৰ যুদ্ধৰ এবছৰৰ পিছতে পাকিস্তানে ভাৰতবৰ্ষৰ পৰা অবৈধভাৱে দখল কৰা এক ভূমি প্ৰায় 14,000 বৰ্গ কিলোমিটাৰৰ এক ভূমি সাক্সকাম ভেলি বুলি যাক কোৱা হয় সেই ভূমি এক গিফ্ট হিচাপে উপহাৰ হিচাপে চাইনাক হস্তান্তৰ কৰিলে তাৰ পিছত সেই সময়ত যেহেতু কোল্ড ৱাৰ চলি আছিল শীতল যুদ্ধ চলি আছিল আৰু শীতল যুদ্ধত ৰাছিয়াৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক ভাৰতবৰ্ষৰ সৈতে স্থাপন হৈছিল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পাকিস্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিল আৰু সেই শীতল যুদ্ধৰ মাজতে পাকিস্তানে চীন দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল চাইনা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সম্পৰ্কত কিন্তু তিক্ততা বৃদ্ধি পাইছিল আৰু সেই তিক্ততা চাইনা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজৰ বন্ধুত্বৰ তিক্ততা পাকিস্তানে হ্ৰাস পাইছিল মই যদি পাকিস্তানক পি বুলি লিখো ইউএছক ইউ বুলি লিখো আৰু চাইনাক সি বুলি লিখো 1972 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিক্সন সাহাব আহিছিল চাইনালৈ আৰু ৰিচাৰ্ড নিক্সনৰ সেই চাইনাৰ ভিজিট ফেচিলিটেট কৰিছিল পাকিস্তানে জেনেৰেল জিয়া তেতিয়া 1962 ক্ষমা কৰিব জুলফিকাৰ আলী ভুট্টো তেতিয়া পাকিস্তানৰ মুৰব্বী আছিল প্ৰধানমন্ত্ৰী আছিল জুলফিকাৰ আলী ভুট্টোৰ পৃষ্ঠপোষকতাত চাইনা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজৰ সম্বন্ধৰ যি ঘনিষ্ঠতা সেই ঘনিষ্ঠতা হ্ৰাস পাইছিল অতি সম্প্ৰতি দেখা পোৱা গৈছে চাইনা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত সম্বন্ধত তিক্ততা বৃদ্ধি পাইছে এক ট্ৰেড ৱাৰ পৰিলক্ষিত হৈছিল দুইখন দেশৰ ওপৰত এখন দেশে আন এখন দেশৰ ওপৰত যি বাণিজ্যৰ শুল্ক আৰোপ কৰিছিল কোনোবাই যদি 200% আৰোপ কৰিছিল কোনোবাই 300%
মাৰ্কিন যুক্তৰাষ্ট্ৰই যদি 100% আৰোপ কৰে চাইনাই 150% বাণিজ্য শুল্ক আৰোপ কৰিছিল কিন্তু অতি সম্প্ৰতি দেখা গৈছে দুইখন দেশে সেই আনখন দেশৰ ওপৰত আৰোপ কৰা আকাশলংঘী বাণিজ্য শুল্ক হ্ৰাস কৰিছে 4% লৈকে হ্ৰাস কৰিছে গতিকে এই যি ট্ৰেড ওয়াৰৰ পিছত আচৰিত ধৰণে ট্ৰেড বাণিজ্য শুল্ক এখন দেশে আন এখন দেশৰ ওপৰত আৰোপ কৰা বাণিজ্য শুল্ক তাৎক্ষণিকভাৱে হ্ৰাস কৰাৰ যি প্ৰক্ৰিয়া বা দুইখন দেশৰ মাজত বাণিজ্যিক সম্বন্ধ পুনৰ সুস্থিৰ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত কৰবাত নহয় কৰবাত পাকিস্তান জড়িত হৈ থাকিব পাৰে নেকি এনে ধৰণৰ অৱকাশ কিন্তু আজিৰ তাৰিখত সৃষ্টি হৈছে ট্ৰাম্প শি জিনপিঙৰ মাজত এক বিশেষকৈ বাণিজ্যিক সম্বন্ধত ট্ৰাম্প মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু চাইনাৰ ৰাষ্ট্ৰপতি শি জিনপিং এই দুইখন দেশৰ মাজত বাণিজ্যিক সম্বন্ধত তিক্ততা হ্ৰাস কৰাত পাকিস্তানৰ কৰবাত নহয় কৰবাত হাত আছে নেকি ভূ ৰাজনীতিত কিন্তু এই বিষয়টো আজি প্ৰাসংগিক হৈ পৰিছে যি কি নহওক পাকিস্তানৰ এই দুইতলীয়া নীতি কিন্তু এটাকৈ উন্মোচিত হৈছে পাকিস্তানৰ দুইতলীয়া নীতি মন কৰিব যিখন দেশে ইছলাম ধৰ্মী লোকসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলায় সেইখন দেশৰ সৈতে পাকিস্তান পৰম বন্ধু আৰু বিভিন্ন বিশ্বৰ মঞ্চত অসফলভাৱে চিঞৰি বাখৰি থাকে পাকিস্তানে ভাৰতৰ বিৰুদ্ধাচৰণ কৰি আৰু ভাৰতৰ ওপৰত অসফলভাৱে অযথা এক অভিযোগ উত্থাপন কৰে পাকিস্তানে বা বিশ্বৰ বিভিন্ন দেশক প্ৰৰোচিত কৰে ভাৰতৰ বিৰুদ্ধে এটা কথা কয় সেইটো হৈছে ভাৰতবৰ্ষত ইছলাম ধৰ্মী লোকসকলৰ ওপৰত অকথ্য নিৰ্যাতন হয় য'ত ভাৰতত আৰ্টিকল ভাৰতৰ যি সংবিধান সেই সংবিধানত এনে বহুকেইটা আৰ্টিকল আছে যিকেইটা আৰ্টিকলে ভাৰতবৰ্ষৰ ইছলাম ধৰ্মী লোকসকলক সম অধিকাৰ প্ৰদান কৰে আৰ্টিকল 25 ভাৰতৰ সকলো ধৰ্মৰ লোকক নিজৰ ধৰ্মটো পালন কৰিবলৈ অধিকাৰ প্ৰদান কৰে আৰু তাৰ সমান্তৰালকৈ সংখ্যালঘু লোকসকলক আন বিভিন্ন আৰ্টিকলৰ যোগেদি মুছলমান আৰু সংখ্যালঘু লোকসকলক আন বিভিন্ন আৰ্টিকলৰ যোগেদি তেওঁলোকৰ যি কালচাৰ তেওঁলোকৰ শিক্ষা দীক্ষা আগবঢ়াই লৈ যাবলৈ অধিকাৰ সুনিশ্চিত কৰে আৰু আৰ্টিকল 14 আৰ্টিকল 15 আৰ্টিকল 16কে ধৰি আন যিকেইটা আৰ্টিকলে ভাৰতবৰ্ষৰ জনগণক মৌলিক অধিকাৰ প্ৰদান কৰে সেই আৰ্টিকল কেইটাৰ যোগেদি ইছলাম ধৰ্মী লোকসকলক আইনৰ সন্মুখত সম অধিকাৰ বা তেওঁলোকৰ যাতে কোনো ধৰণৰ ডিসক্ৰিমিনেট হ'ব নোৱাৰে তেওঁলোকৰ ধৰ্মৰ কাৰণে তেওঁলোকে যিটো ধৰ্মৰ পৰিচয় সেই ধৰ্মৰ পৰিচয়টোৰ কাৰণে তেওঁলোকৰ যাতে কোনো ধৰণৰ বৈষম্য নহয় বা তেওঁলোক বৈষম্যৰ বলি নহয় সেই কথা ভাৰতৰ সংবিধানখনে সুনিশ্চিত কৰে তাৰ সমান্তৰালকৈ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ গতিকে ভাৰতৰ সংবিধানখনে ভাৰতৰ ইছলাম ধৰ্মী লোকসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে ভাৰতৰ সংবিধান প্ৰদত্ত যিখন চৰকাৰ সেই চৰকাৰখনৰ গুৰুদায়িত্ব ভাৰতবৰ্ষৰ ইছলাম ধৰ্মী লোকসকলক সুৰক্ষা প্ৰদান কৰাটো তেওঁলোক যাতে কোনো ধৰণৰ বৈষম্যৰ বলি নহয় সেই কথাটো সাংবিধানিকভাৱে সুনিশ্চিত কৰাটো যদিহে সুনিশ্চিত নকৰে ভাৰতত আন বহু ব্যৱস্থা আছে যিবোৰ ব্যৱস্থাৰ যোগেদি সেই কাম কৰিব পৰা যায় ন্যায়পালিকা আছে বা ভাৰতবৰ্ষত আন এনে ধৰণৰ ব্যৱস্থা আছে গণতান্ত্ৰিক এক পদ্ধতি আছে প্ৰতি 5 বছৰৰ মূৰে নিৰ্বাচন হয় সেই প্ৰক্ৰিয়াবোৰৰ যোগেদি ভাৰতবৰ্ষত ইছলাম ধৰ্মী লোকসকলৰ যি অধিকাৰ সেই অধিকাৰ সুনিশ্চিত হৈ আছিল সুনিশ্চিত হৈ থাকিব কিন্তু চাইনা এনে এখন দেশ যিখন দেশে অকথ্য নিৰ্যাতন চলোৱাৰ বহু প্ৰমাণ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপিত হৈছে বহু তেনে ধৰণৰ অভিযোগ বিভিন্ন সময়ত বিভিন্ন মঞ্চত উত্থাপিত হৈছে আৰু বিভিন্ন বিদেশী ৰাষ্ট্ৰই সেই অভিযোগ দাখিল কৰিছে গতিকে সেয়া হৈছে আৰু সেইখন দেশৰ সৈতে সম্বন্ধ স্থাপন আজিয়ে নহয় 1963 চনৰ পৰা পাকিস্তানে কৰি আহিছে গতিকে ইয়াৰ প্ৰায় গম পোৱা যায় পাকিস্তান কেনে ধৰণৰ এখন দেশ প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো চাইনা আৰু পাকিস্তান জড়িত হৈছে যিটো বিশ্লেষণত তাৰ সমান্তৰালকৈ এই দুখন প্ৰাসংগিক হৈ উঠিছে কাৰণ কালি পাকিস্তানৰ যিজন ডিজি আইএছপিআৰ তেওঁ স্কাই নিউজৰ এক সাক্ষাৎকাৰত মন্তব্য কৰিছে যিটো মন্তব্যত এক প্ৰকাৰ ভাৰতবৰ্ষত জাঙুৰ খাই উঠিছে তেওঁ কৈছে কাশ্মীৰ এক ভাৰতবৰ্ষৰ কেতিয়াও আভ্যন্তৰীণ বিষয় হ'ব নোৱাৰে কাশ্মীৰ এটা এক্সটাৰ্নেল ইস্যু যিটো ইস্যুত পাকিস্তান চাইনা আৰু ভাৰতবৰ্ষ জড়িত হৈ আছে কিন্তু ভাৰতবৰ্ষই স্পষ্ট কৰি দিছে বিশ্বমঞ্চত বা আন আভ্যন্তৰীণ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক মঞ্চসমূহত যে কাশ্মীৰ হৈছে ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ কাশ্মীৰ ভাৰতবৰ্ষৰ আভ্যন্তৰীণ বিষয় যদিহে পাকিস্তানৰ সৈতে কথা পতা হ'ব বা চাইনাৰ সৈতে কথা পতা হয় তেতিয়া চাইনা অকুপাইড কাশ্মীৰ বা পাকিস্তান অধিকৃত কাশ্মীৰৰ বিষয়েহে কথা পতা হ'ব আৰু কথা পতা হ'ব কেতিয়া তাৰিখ ল'বলৈ কেতিয়া পাকিস্তান অকুপাইড কাশ্মীৰ খালি কৰিব সেই তাৰিখটো ল'বলৈহে পাকিস্তানৰ সৈতে কথা পতা হ'ব এই কথা ভাৰতবৰ্ষই ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু অনাগত সময়ত সাগৈ চাইনাৰ সৈতেও একে ধৰণৰ স্থিতি ভাৰতবৰ্ষই গ্ৰহণ কৰিব চাইনা অধিকৃত কাশ্মীৰক লৈ যি কি নহওক প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো আজিৰ প্ৰেক্ষাপটত এই বিশ্লেষণ খুবেই প্ৰাসংগিক
বিষয়বোৰ উত্থাপিত হৈ আছে বিভিন্ন মঞ্চতে এই বিষয়বোৰ আলোচনা হৈ আছে গতিকে আপোনালোকৰ সন্মুখলৈ এই বিষয়টো লৈ আহিলোঁ এই বিশ্লেষণ কেনে পালে জনাব বা আপোনালোকে যদি কিবা অতিৰিক্ত তথ্য দিব বিচাৰে বা চাইনাৰ এই স্থিতিৰ সন্দৰ্ভত যদি কিবা মন্তব্য কৰিব বিচাৰে পাকিস্তানৰ স্থিতিৰ সন্দৰ্ভত যদি কিবা মন্তব্য কৰিব বিচাৰে আমাৰ সৈতে সংযুক্ত হওক ইউটিউব চেনেল আৰু ফেচবুক পেজৰ যোগেদি সংযুক্ত হৈ কমেণ্ট ছেকশ্যনত মন্তব্য কৰক আৰু তাৰ সমান্তৰালকৈ দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল নহলে ফলো কৰক আমাৰ ফেচবুক পেজ এই চিন্তাৰ সমলৰে এতিয়ালৈ এৰিছোঁ শুভৰাত্ৰি